Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত আমি আমাৰ মালিগাঁৱত থকা যি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে হেড অফিচ আছে NF ৰেলৱে তাৰে পৰা এটা টিচাৰৰ ৱাক ইন ইণ্টাৰভিউ নটিচ এখন ওলাইছে সেইখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ তো ইয়াত দেখিছে ৱাক ইন ইণ্টাৰভিউ ফৰ এংগেজমেণ্ট অফ পাৰ্ট টাইম স্কুল টিচাৰ্ছ অন কণ্ট্ৰেকচুৱেল বেচিছ ইন ৰেলৱে হাই ছেকেণ্ডেৰী স্কুলছ আণ্ডাৰ NF ৰেলৱে হেডকোৱাৰ্টাৰ ইউনিট তো আমাৰ গুৱাহাটীত যিকেইখন ৰেলৱে আণ্ডাৰত স্কুল আছে তাতে নিযুক্তিৰ কাৰণে এইটো এডভাৰটাইজ পাব্লিছ হৈছে আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব 18 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই দুটা ডেটৰ ভিতৰত এপ্লাই কৰিব লাগিব 18 জুলাই আৰু লাষ্ট 31 জুলাই কি সাবজেক্টৰ ভেকেন্সি আছে প্ৰথমতে আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT আৰু PGT ফিজিক্যাল এডুকেশ্যন ৰেলৱে হাই ছেকেণ্ডাৰী স্কুল মালিগাঁৱত আছে এটা ভেকেন্সি আছে SCৰ কাৰণে তাৰ পিছত PGT জিওগ্ৰাফি এটা ভেকেন্সি SC কাৰণে আৰু টোটাল দুটা ভেকেন্সি আছে PGTৰ তাৰ পিছত নেক্সট ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT ভেকেন্সি আছে TGT হিন্দী ভেকেন্সি আছে যিখন নেতাজী হাই ছেকেণ্ডাৰী স্কুল আছে তাতে হ'ব তাৰ পিছত আৰু TGT হিন্দীৰ এটা ভেকেন্সি আৰু TGT ফাইন আৰ্টছৰ এটা ভেকেন্সি আৰু ইয়াৰে এটা পোষ্ট SC কাৰণে আৰু এটা ST কাৰণে তো এইকেইটা ভেকেন্সি আছে আমাৰ মালিগাঁৱৰ যি ৰেলৱে হাই ছেকেণ্ডাৰী স্কুল আছে সেইকেইখনত আৰু এই পোষ্টকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব 1 আগষ্ট 9:30 AM 1 আগষ্টত 9:30 বজাত হ'ব আৰু টাইম ৰিপৰ্টিং টাইম হ'ব 9:30 বজা 1 আগষ্টত আৰু ইণ্টাৰভিউ সময় হৈছে 11 AM আৰু ভেন্যু ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড ইণ্টাৰভিউ পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাৰ্ষ্ট ফ্ল'ৰ হেডকোৱাৰ্টাৰ অফিচ অফ দ্য জেনেৰেল মেনেজাৰ NF ৰেলৱে মালিগাঁও NF ৰেলৱে হেড অফিচৰ যি পাৰ্চনেল ডিপাৰ্টমেণ্টৰ অফিচ আছে ফাৰ্ষ্ট ফ্ল'ৰত তাতে ইণ্টাৰভিউ হ'ব তাৰপিছত ৰিমুনাৰেশ্যন হ'ব ফৰ PGT অল ছাবজেক্ট 27,500 আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT অল ছাবজেক্ট 26,250 rupees আৰু এজ লিমিটটো 18 to 65 years আছে তাৰপিছত বাকিখিনি কণ্ডিশ্যন ইয়াতে কোৱালিফিকেশ্যনখিনি দিয়া আছে ফৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT 2 years integrated post graduate MSc course or master degree from recognized university with 50% mark following the in aggregate following subject PGT geography কাৰণ geography লাগিব তাৰ লগত BEd লাগিব আৰু proficiency in teaching English medium আৰু computer knowledge desirable তাৰ পিছত ফিজিক্যাল এডুকেশ্যনৰ কাৰণে লাগিব বেচেলৰ অফ ফিজিক্যাল এডুকেশ্যন BPEd নাইবা তাৰ পিছত বেচেলৰ অফ সায়েন্স ইন হেলথ অৰ ফিজিক্যাল এডুকেশ্যন অৰ ডিগ্ৰী ইন স্পৰ্টছ উইথ এটলিষ্ট 55% মাৰ্কস বাকি অপশ্যন এটা বাকি যিখিনি কোৱালিফিকেশ্যন অপশ্যনেল আছে ইয়াত লিখা আছে তাৰ পিছত TGT কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন in teaching subject with 2 year diploma in elementary education or 50% either in graduation or post graduation in teaching subject and BEd 50% লাগিব ডিগ্ৰী নাইবা পোষ্ট গ্ৰেজুৱেশ্যনত গতিকে এইখিনি কোৱালিফিকেশ্যন ইয়াত দিয়া আছে আৰু ইয়াত এটা অপশ্যন আছে যে এণ্ড পাছ ইন টিচাৰ এলিজিবিলিটি টেষ্ট টু বি কণ্ডাক্টেড বাই এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট ইন একৰ্ডেঞ্চ উইথ গাইডলাইনছ NCT ফৰ দ্য পাৰ্পছ টেট পাছ কৰা হ'ব লাগিব টিচাৰ এলিজিবিলিটি টেট পাছ কৰা হ'ব লাগিব TGT কাৰণে তাৰপিছত নেক্সট TGTৰ আৰু কি আছে চাওঁ TGT ফাইন আৰ্টছৰ কাৰণে কোৱালিফিকেশ্যন লাগিব MA ডিগ্ৰী ইন ড্ৰয়িং এণ্ড পেইণ্টিং ফাইন আৰ্টছ ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ BA অনাৰ্ছ ইন আৰ্ট এডুকেশ্যন অৰ ছেকেণ্ড ক্লাছ বেচেলৰ ডিগ্ৰী ইন ড্ৰয়িং পেইণ্টিং ফাইন আৰ্টছ উইথ মিনিমাম 2 years ফুল টাইম ডিপ্ল'মা নাইবা হাই ছেকেণ্ডাৰী বা ইণ্টাৰমিডিয়েট উইথ 4 years ফুল টাইম ডিপ্ল'মা ইন পেইণ্টিং অৰ ফাইন আৰ্টছ আৰু কম্পিটেণ্ট টু টিচ ইন ইংলিছ মিডিয়াম গতিকে যিসকলে ইণ্টাৰেষ্টেড এই কোৱালিফিকেশ্যনখিনি চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এপ্লাই কৰাৰ কাৰণে দুটা ৱেবছাইট দিয়া আছে এই ৱেবছাইট দুটা লগ ইন কৰিব আপোনালোকে ৰেলৱে স্কুল যিটো এইটো ৱেবছাইট আছে এই ৱেবছাইটটো যেতিয়া গুগলত এণ্টাৰ কৰিব তেতিয়া আপোনালোকে ইয়াতে ডিটেইলছখিনি পাই যাব মই দেখাই আছোঁ তো এইটো ৱেবছাইট খোলা যাব তো ইয়াতে আপোনালোকে নটিছো পাব আৰু
এপ্লিকেশ্যন ফৰ্ম গাইডলাইন গোটেইখিনি পাব আৰু এপ্লাই লিংকটোও আছে তো ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব তাৰপিছত এইটো এডভাৰটাইজমেণ্ট আহিছে PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰৰ পৰা আৰু ইয়াতে কিছুমান টিচিং ভেকেন্সি সিলেকশ্যনৰ কাৰণে অহা 21 জুলাই 21 জুলাইত অৰ্থাৎ অহাকালি ৱাক ইন ইণ্টাৰভিউ হ'ব ৰাতিপুৱা 9টা বজাত যিসকলে ইণ্টাৰেষ্টেড যাব পাৰিব ইয়াতে কি ছাবজেক্টৰ টিচাৰৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব ইয়াত দিয়া আছে PGT কেমেষ্ট্ৰি তাৰপিছত PGT ফিজিক্স আৰু PGT কম্পিউটাৰ সায়েন্স তাৰপিছত TGT মেথমেটিক্স কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এটসেট্ৰা ফৰ এপইণ্টমেণ্ট অন পিউৰলি পাৰ্ট টাইম বেচিছ তাৰপিছত ফৰ ডিটেইলছ আপোনালোকে তামুলপুৰ এই যে ৱেবছাইট আছে ৱেবছাইটটো চাব পাৰিব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে 21 জুলাইত ইণ্টাৰভিউত যাব লাগিব আৰু যিখিনি ডকুমেণ্টছ এটসেট্ৰা যিবিলাক লাগে সেইবিলাক ইয়াতে লৈ যাব পাৰিব আৰু বাকি কণ্ডিশ্যনখিনিৰ কাৰণে আপোনালোকে তামুলপুৰ KVS ৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত চাব ইয়াৰ পিছত আমি নেক্সট আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ আণ্ডাৰত ওলোৱা এটা এডভাৰটাইজমেণ্ট চাম তো এইটো এডভাৰটাইজমেণ্ট আহিছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ সমগ্ৰ শিক্ষাৰ আণ্ডাৰত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিযুক্তিৰ কাৰণে এইটো এডভাৰটাইজমেণ্ট আহিছে আৰু ইয়াতে কি কি ভেকেন্সি আছে আমি সেইখিনি চাম পজিশন এণ্ড ভেকেন্সি বুলি ইয়াত লিখা আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ এডুকেশ্যন এটা পোষ্ট আছে এডুকেশ্যনৰ কাৰণে এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন দ্য ছাবজেক্ট অফ এডুকেশ্যন উইথ BEd ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি এণ্ড কোৱালিফাইড ইন হাই ছেকেণ্ডাৰী টেট আৰু যদি হাই ছেকেণ্ডাৰী টেট নাথাকে তেতিয়াহ'লে কোৱালিফিকেশ্যন হ'ব মাষ্টাৰ ডিগ্ৰী ইন দ্য ছাবজেক্ট উইথ BEd ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি আৰু প্ৰিফাৰেঞ্চ এক্সপেৰিয়েঞ্চ ইন টিচিং UP HS or HSS লেভেল আৰু ৰেমুনাৰেশ্যন হ'ব ফৰ টেট কোৱালিফাইড 22,000 ফৰ নন টেট 20,000 আৰু এজ টু বিলো 45 ইয়াৰ্ছ এজ অন 1 জানুৱাৰী 2025 আৰু পোষ্টটো অকল মহিলাৰ কাৰণে সংৰক্ষিত আৰু আছামিজ মিডিয়াম কেণ্ডিডেটৰ কাৰণে তাৰপিছত ইয়াতে কেনেকৈ এপ্লাই কৰিব এই ফৰ্মেটটো দিয়া আছে এপ্লিকেশ্যন ইন প্লেইন পেপাৰ এই ফৰ্মেটটো ফিল আপ কৰি পেলাই নেম অফ পোষ্ট নেম অফ এপ্লিকেণ্ট পাৰ্মানেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন কণ্টেক্ট নাম্বাৰ ডেট অফ বাৰ্থ এডুকেশ্যনেল কোৱালিফিকেশ্যন এটসেট্ৰা এই ফৰ্মেটটো ফিল আপ কৰি পেলাই তাৰ লগত পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু সেল্ফ এটাষ্টেড টেষ্টিমনিয়েলছ তাৰ লগত যিখিনি ডকুমেণ্টছ আছে আপোনালোকৰ ডকুমেণ্টছবিলাক সেল্ফ এটাষ্টেড কৰি কাটি দিব লাগিব আৰু এই গোটেইবিলাক ৰেডি কৰি পেলাই ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ SSA লখিমপুৰ সমগ্ৰ শিক্ষা লখিমপুৰৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত জমা দিব লাগিব 25 জুলাইৰ ভিতৰত 25 জুলাইৰ ভিতৰত সাবমিট কৰিব লাগিব আৰু যিসকলক শৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব 31 জুলাইত আৰু 31 জুলাইত আপোনালোকে গম পাব ডকুমেণ্ট ভেৰিফিকেশ্যন কোনদিনা হ'ব আৰু কেতিয়া হ'ব আৰু লোকেশ্যন ইয়াত দিয়া আছে ডকুমেণ্ট ভেৰিফিকেশ্যন অফিচ অফ দ্য DMC SSA লখিমপুৰ গতিকে যিসকলে এডুকেশ্যন ছাবজেক্টৰ হয় তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰি পেলাই ইণ্টাৰভিউত যাব পাৰিব তো আজিৰ ভিডিঅ'ত এই তিনিটা ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট এনেকুৱা ভেকেন্সি নটিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ ফ্ৰেণ্ডৰ মাজত থেংক ইউ